Welcome to the English Learning Academy. আজি মই আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ অধীনত যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 12ত পঢ়ি আছে তেওঁলোকৰ বাবে এটি ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ল'ম দ্য ফ্লেমিংগো নামৰ যিখন কিতাপ আছে তাৰ লাষ্ট লেসন নামৰ এটা পাৰ্ট মানে ফাৰ্ষ্ট পাৰ্টটো। তো এই পাঠটো আৰম্ভ কৰাৰ আগতে আমি অথৰ সম্পৰ্কে জানি লওঁ, মানে লিখক সম্পৰ্কে জানি লওঁ। লিখকখন এলফ্ৰন্স ডাৱেট। তেওঁ জন্মগ্ৰহণ কৰিছিল 1840 চনত আৰু মৃত্যুবৰণ কৰিছিল 1897 চনত। 1840 to 1897 was a French novelist and short story writer. এলফ্ৰন্স ডাৱেট আছিল এজন ফৰাচী নভেলিষ্ট মানে উপন্যাসিক এণ্ড শ্বৰ্ট ষ্টৰী ৰাইটাৰ আৰু চুটি গল্প লিখক। The last lesson is set in the days of the Franco-Prussian War. A last lesson নামটো ফ্ৰাংকো-প্ৰুছিয়া ৱাৰ নামৰ যিখন যুদ্ধ হৈছিল 1817 পৰা 1871 লৈকে তাৰ ওপৰত ভিত্তি কৰি এই গল্পটো লিখা হৈছে বা লেসনটো লিখা হৈছে। In which France was defeated by Prussia led by Bismarck. আৰু এইখন যুদ্ধত ফ্ৰান্সক কি কৰাইছিল? বিছমাৰ্কৰ নেতৃত্বত প্ৰুছিয়াৰ সৈন্যই কি কৰিছিল? পৰাজিত কৰিছিল। মানে ফ্ৰান্সখন কাৰ হাতলৈ গুচি গৈছিল? প্ৰুছিয়াসকলৰ হাতলৈ গুচি গৈছিল। Prussia then consisted of what now are the nations of Germany, Poland, and parts of Austria. সেই সময়ৰ প্ৰুছিয়া বৰ্তমান জাৰ্মানী, পোলেণ্ড আৰু অষ্ট্ৰিয়াৰ কিছু অংশ পৰে। মানে সেই সময়ত প্ৰুছিয়াৰ ভিতৰত কি আছিল? প্ৰুছিয়াৰ ভিতৰত জাৰ্মানীৰ কিছু অংশ আছিল, পোলেণ্ডৰ কিছু অংশ আছিল আৰু অষ্ট্ৰিয়াৰ কিছু পাৰ্ট। In this story, the French districts of Alsace and Lorraine have passed into Prussian hands. আৰু এইখন যুদ্ধত বা এইখন গল্পত যি যুদ্ধৰ ওপৰত ভিত্তি কৰি গল্পটো লিখা হৈছে, এই গল্পটো কি হৈছে বা এই যুদ্ধৰ ফলত কোনখন যুদ্ধৰ ফলত? ফ্ৰাংকো-প্ৰুছিয়া যুদ্ধৰ ফলত ফ্ৰান্সৰ দুখন ডিষ্ট্ৰিক্ট এলচেছ আৰু লৰেন, এই দুখন ডিষ্ট্ৰিক্ট প্ৰুছিয়াসকলৰ হাতলৈ গুচি গৈছিল। তাৰপিছত কি কৈছে? ৰিড দ্য ষ্টৰি টু ফাইণ্ড আউট হোৱাট ইফেক্ট দিছ হেড অন লাইফ এট স্কুল। তাৰপিছত কি কৈছে? গল্পখন পঢ়িব কৈছে আৰু যেতিয়া যুদ্ধৰ পিছত ফ্ৰাংকো-প্ৰুছিয়া যুদ্ধৰ পিছত এই দুখন ডিষ্ট্ৰিক্ট কাৰ হাতলৈ গুচি গৈছিল? এলচেছ আৰু লৰেন নামৰ দুখন ডিষ্ট্ৰিক্ট প্ৰুছিয়াসকলৰ হাতলৈ গুচি গৈছিল। তেতিয়া স্কুলীয়া জীৱনতে কেনেকুৱা প্ৰভাৱ পৰিছিল? এতিয়া বিতং গল্পটো লৈ আহিছোঁ। ৰাইটাৰে কৈছে, I started for school very late that morning and was in great dread of scolding, especially because M. Hamel had said that he would question us on participles and I did not know the first word about them. লিখক কি কৈছে? I started for school very late that morning. সেইদিনাখন ৰাতিপুৱা মই স্কুল বৰ পলমকৈ যাব আৰম্ভ কৰিছিলোঁ। and was in great dread of scolding. আৰু বৰকৈ কি dread মানে ভয় খাইছিলোঁ of scolding মানে গালি শপনিৰ, স্পেচিয়েলি বিশেষকৈ because M. Hamel had said, কাৰণ M. Hamel কৈছিল, M. Hamel মানে লিখকৰ কি আছিল? শিক্ষক আছিল। শিক্ষকজনৰ নাম কি? M. Hamel. M. Hamel কৈছিল that he would question us on participles. তেওঁ কি কৰিব? পাৰ্টিচিপলছৰ ওপৰত কি কৰিব? কোৱেশ্চন কৰিব। and I did not know the first word about them. আৰু মই সেইবোৰৰ মানে পাৰ্টিচিপলৰ এটা শব্দ বা প্ৰথম শব্দটো জানা নাছিলোঁ, মানে একো জানা নাছিলোঁ।
তো ফার্স্ট সেন্টেন্সটো কি পালো যে লিখকে কি কৰিছে হেদিনাখন পলমকৈ স্কুললৈ যাব আৰম্ভ কৰিছে আৰু গালি হপনিৰ বৰকৈ ভয় খাইছে বিশেষকৈ এম হামেল নামৰ যিজন কি আছিল হিহঁতৰ শিক্ষক আছিল সেইজন শিক্ষকে হিহঁতক আগৰ দিনাখন পাৰ্টিসিপলৰ ওপৰত হোমৱৰ্ক দিছিল আৰু লিখকে কি কৰা নাই পাৰ্টিসিপলৰ এটা শব্দ ভালকে জনা নাই বা ভালকে শিকি অহা নাই For a moment I thought of running away and spending the day out of doors আৰু এটা মুহূৰ্তৰ বাবে লিখকে কৈছে I thought of running away এটা মুহূৰ্তৰ বাবে মই পলাই যোৱাৰ কথা ভাবিছিলো and spending the day out of doors আৰু গোটেই দিনটো ঘৰৰ বাহিৰত out of doors মানে ঘৰৰ বাহিৰত থকাৰ কথা ভাবিছিলো তো লিখকে কৈছে যে মই এক মুহূৰ্তৰ বাবে পলাই যোৱাৰ কথা ভাবিছিলো আৰু গোটেই দিন ঘৰৰ বাহিৰত থকাৰ কথা ভাবিছিলো it was so warm so bright মানে হেদিনাখন কি আছিল বৰ গৰমৰ দিন আছিল আৰু কি আছিল দিনটো কি আছিল উজ্জ্বল আছিল বা পৰিষ্কাৰ পৰিচ্ছন্ন আছিল the birds were chirping at the edge of the woods আৰু চৰাই চিৰিকটিবোৰ কি কৰি আছিল জংগলৰ দাঁতিত edge মানে দাঁতি woods মানে জংগলৰ দাঁতিত কি কৰি আছিল chirping কৰি আছিল মানে চিকমিকাই আছিল মানে আৱাজ কৰি আছিল and in the open field আৰু মুকলি পথাৰত back of the sawmill কাঠৰ মিলৰ পিছত Prussian soldiers were drilling তাত কি কৰি আছিল Prussianৰ জিবিলাক হেনাবোৰ কি কৰি আছিল drilling কৰি আছিল কুচকাৱাজ কৰি আছিল It was almost more tempting than the rules for participles তেওঁ স্কুল যোৱাৰ পথতে যি আনন্দ পাইছিল চৰাই চিৰিকটিবোৰ কিচমিচাই আছিল তাৰপিছত তেওঁ কি কৰিছিল Prussian soldier সকলক দেখিব পাইছিল কুচকাৱাজ কৰি আছে এটো কি it was all much more tempting মানে interesting than the rules for participles participleৰ যিবিলাক নিয়ম সেই নিয়মত কৈ কি আছিল মানে Prussian soldier সকলৰ drilling তাৰপিছত চৰাই চিৰিকটিৰ আৱাজ এবোৰ কি আছিল তেওঁৰ বাবে বৰ ইন্টাৰেষ্টিং আছিল but I had the strength to resist and hurry off to school কিন্তু লিখকে কি কৰিছিল এবোৰ দমন কৰাৰ তেওঁৰ কি আছিল ক্ষমতা আছিল এবোৰ তেওঁ দমন কৰি তেওঁ কি কৰিছিল খৰখেতকৈ স্কুললৈ যাব আৰম্ভ কৰিছিল hurry off মানে খৰখেতকৈ স্কুললৈ যাব আৰম্ভ কৰিছিল When I passed the town hall, there was a crowd in front of the bulletin board. যেতিয়া লিখকে কৈছে যে যেতিয়া মই টাউন হল পাস কৰিছিলো গাঁৱত সাধাৰণতে কি থাকে টাউন হল থাকে যেতিয়া মই টাউন হল পাস কৰিছিলো there was সাধাৰণতে টাউন হল গাঁও এৰিয়াত থকা মানে অফিচিয়েল কিছুমান বিল্ডিং When I passed the town hall, যেতিয়া মই টাউন হল পাস কৰিছিলো অতিক্ৰম কৰিছিলো there was a crowd মানে এটা ভিৰ আছিল in front of the bulletin board তেতিয়া তেওঁ কি লিখকে গৈছে যে যেতিয়া মই টাউন হল পাস কৰিছিলো তেতিয়া মই বুলেটিন বোৰ্ডৰ সন্মুখত এটা ভিৰ দেখিব পাইছো বুলেটিন বোৰ্ড মানে আগৰ দিনত মানে খবৰ বাতৰা সেই বুলেটিন বোৰ্ডতে কি কৰা হৈছিল নোটিস হিচাপে লগাই দিয়া হৈছিল বা তাত কোনো খবৰ থাকিলে তাতে লগাই দিয়া হৈছিল তো লিখকে কি স্কুল যোৱাৰ পথত তেওঁ দেখিছিল বুলেটিন বোৰ্ডৰ সন্মুখত তেওঁ কি দেখিব পাইছিল এটা ভিৰ দেখিব পাইছিল For the last 2 years all our bad news had come from there আৰু লিখকে কৈছে যে যোৱা 2 বছৰ ধৰি সকলোবোৰ বিয়া খবৰ তাৰ পৰা আহিছে The lost battles যুদ্ধতে হেৰুৱাৰ খবৰ The draft The lost battles মানে যুদ্ধত হেৰুৱাৰ খবৰ তাৰ পিছত the draft মানে হল যুদ্ধত যোগ দিয়া মানুহৰ নামৰ তালিকা বা যুদ্ধত কিমান মানুহ মৰিছে বা যুদ্ধত কিমান মানুহ যোগদান কৰিছে তাৰ খবৰ the orders of the commanding officer তাৰ পিছত কমান্ডিং অফিচাৰে কি অৰ্ডাৰ দিছে হেবৰ বেয়া খবৰ সকলোবোৰ বেয়া খবৰ কৰ পৰা শুনিছে বুলেটিন বোৰ্ডৰ পৰা শুনিব পাইছে বা বুলেটিন বোৰ্ডৰ পৰা আহিছে And I thought to myself আৰু মই লিখকে কৈছে মই নিজে ভাবিছিলো without stopping মানে নৰৱাকৈ বা অলপ দেৰি নকৰাকৈ
what can be the matter now এতিয়া কো বুলেটিন বোৰ্ডৰ সন্মুখত যেটো ইমান মানুহৰ ভিৰ তাত কি ঘটনা হ'ব পাৰে বাৰু what can be the matter now এতিয়া বাৰু কি খবৰ হ'ব পাৰে next I saw then as I hurried by as fast as I could tetia moi khorkhet koi as fast as I could moi jiman hombop khorkhet koi jabo paru moi goisilu the blacksmith watcher the blacksmith mane hol like kamar jar naam achil watcher who was there jita dasil with his apprentice mane hol mane kiba with his apprentice mane tat dekhi asil mane khobor tu dekhi asil reading the bulletin aru khobor pori asil bulletin mane khobor pori asil called after me te amok matisil don't go so fast yet boy hobo but this actually etu noy etu boy hobo don't so fast boy you will get to your school in plenty of time ki koise je don't go so fast boy he bopa iman begre na jaba you will get tumi paba to your school in plenty of time tumi tumar school jor babe jotheshto সময় পাবা তো যেতিয়া ইয়াত কি পালো যেতিয়া লিখকে বুলেটিন বোৰ্ডৰ সন্মুখে দি তেও জিমান সম্ভৱ বেগৰে যাব পাৰে গৈ আছিল তেতিয়া বুলেটিন বোৰ্ডৰ তো খবৰ পৰি থকা এজন ব্ল্যাকস্মিথ যাৰ নাম হল ওয়াচাৰ তেও কি কৰিছিল তেওক মাতিছিল আৰু কৈছিল যে হে বাবা ইমান বেগৰে যাব না লাগে তুমি স্কুল যোৱাৰ বাবে বহুত সময় পাবা তো ইয়াত এটা কোশ্চেন আহে যে what is the name of the blacksmith in the last lesson থকা blacksmith জনৰ নামটো কি বা blacksmith জনৰ নাম কি তো কি হ'ব ওয়াচাৰ এই নামবিলাক মনত ৰাখিব তাৰপিছত কি হ'ল I thought he was making fun of me মই ভাবিছিলো যে তেওঁ মোৰ লগত ধেমালি কৰি আছে and reached M Hamel's little garden all out of breath আৰু উষা নিশা নলোৱা কৈ মই স্কুলৰ যিখন কি এম হামেলৰ বাগিচা আছিল সেই বাগিচাত উষা নিশা নলোৱা কৈ উপস্থিত হৈছিল মানে বৰবেগেৰে গৈ উপস্থিত হৈছিল তাৰপিছত usually when school began হাবিকতে যেতিয়া স্কুল আৰম্ভ হৈছিল there was a great bustle তেতিয়া কি there was a great bustle মানে হাই হুৰুমি যেতিয়া স্কুল আৰম্ভ হৈছিল তেতিয়া বৰ হাই হুৰুমি হৈছিল which could be heard out in the streets যিটো ৰাস্তাৰ পৰা বাহিৰত ৰাস্তাৰ পৰা শুনা গৈছিল the opening and closing of desk কোনোবাই ডেস্ক খুলিছে কোনোবাই বন্ধ কৰিছে তাৰ শব্দ শুনা গৈছিল lessons repeated in unison আৰু পাঠবোৰ কি কৰাইছে এটা ইউনিশনত কি কৰাইছে মানে ৰিপিট কৰাইছে বাৰে বাৰে কোৱাইছে very loud বৰ উচ্চ স্বৰত কোৱাইছে with our hands over our ears to understand better আৰু কৈছে ইমান মানে লাউড স্পিকাৰ দি মানে ইমান উচ্চ স্বৰে কোৱা হয় কোনোবাই যদি ভালকে বুজিব বিচাৰে বা বুজিবলৈ সক্ষম হয় তেন্তে তেওঁ কি কৰিব লাগিব হাত দুটা দি কাণ দুটা বন্ধ কৰি ৰাখিব লাগিব তেতিয়াহে তেওঁ ভালভাৱে শুনিব পাৰিব and the teacher's great ruler rapping on the table আৰু টিচাৰ জনৰ যে কি আছিল গ্ৰেট ৰুলাৰ মানে ডাঙৰ এটা কি মাৰি ৰেপিং অন দ্য টেবলৰ ওপৰত কি আছিল থপথপাই আছিল তো এইবোৰ শব্দ কোনোবাই যেতিয়া কি স্কুল আৰম্ভ হৈছিল তেতিয়া কোনোবাই বাহিৰত ৰাস্তাৰ পৰা শুনিব পাৰিছিল but now it was also still কিন্তু এতিয়া কি হেদিনাখন তেওঁ স্কুল গৈ কি দেখিব পাইছে একেবাৰে নীৰৱ নিস্তব্ধ দেখিব পাইছে I had counted on the commotion
to get to my desk without being seen. প্ৰথমতে তেওঁ ভাবিছিল সেই হুলস্থুলীয়া পৰিৱেশৰ মাজত তেওঁ কি কৰিব কোনোবাই তেওঁক নেদেখাকৈ তেওঁ কি কৰিব to get to my desk without being seen. কোনোবাই তেওঁক নেদেখাকৈ তেওঁ কি কৰিব তাৰ সিটত গৈ বহিব. But of course the day everything had to be as quiet as Sunday morning. কিন্তু সেদিনাখন তেওঁ ভবাৰ দৰে নাছিল. সেদিনাখন স্কুলখন কেনেকুৱা আছিল সানডে মৰ্নিঙৰ নিচিনা নীৰৱ নিস্তব্ধ আছিল. Through the window I saw my classmates already in their places. খিৰিকীয়েদি মই দেখিছিলোঁ যে মোৰ সহপাঠীসকল সিহঁতৰ নিজৰ নিজৰ ঠাইত বহি আছে. And M. Hamel walking up and down with his terrible iron ruler under his arm. আৰু M. Hamele কি কৰি আছে তাৰ ভয়ানক লোৰ মাৰিডাল মানে তলত লৈ মাৰিডাল লৈ আৰ্মৰ তলত লৈ মানে বাহুৰ তলত লৈ তেওঁ কি কৰি আছে অহা যোৱা কৰি আছে. Next, I had to open the door and go in before everybody. লেখকে কি কৰিব লাগিছিল দুৱাৰখন খুলিব লাগিছিল and go in before everybody আৰু সকলোৰে সন্মুখেদি ভিতৰলৈ যাব লগা হৈছিল. You can imagine how I blushed and how frightened I was. আৰু লিখকে কৈছে যে তোমালোকে কল্পনা কৰিব পাৰা যে যেতিয়া মই এনেকুৱা পৰিৱেশৰ মাজেদি সাধাৰণতে স্কুলত কি থাকে হাইউৰুমি থাকে স্কুল আৰম্ভ হোৱাতে কিন্তু সেদিনাখন কি আছিল সানডে মৰ্নিঙৰ নিচিনা নীৰৱ নিস্তব্ধ আছিল. তো তেনেকুৱা পৰিৱেশত তেওঁৰ কি বৰকৈ ভয় লাগিছিল আৰু তেওঁ লিখকে কৈছে যে এনেকুৱা পৰিৱেশত you can imagine তোমালোকে কল্পনা কৰিব পাৰা how I blushed and how I frightened how frightened I was. মই যে সেদিনাখন বা মই কিমান ভয়াতুৰ আছিলোঁ বা সেই দৃশ্য চোৱাৰ পিছত মোক যে কিমান ভয় লাগিছিল তোমালোকে কল্পনা কৰিব পাৰা. But nothing happened. কিন্তু একো ঘটা নাছিল. M. Hamel saw me and said very kindly. M. Hamel মোক দেখিছিল আৰু বৰ দয়াৰে কৈছিল go to your place quickly little France. Hey little France, তুমি সোনকালে তোমাৰ সিট লৈ যোৱা বা তোমাৰ বহা ঠাই লৈ যোৱা. তো ইয়াত আমি পালো লিখকৰ বা ইয়াত নেৰেটৰৰ নাম কি ফ্ৰান্স. ইয়াত সাধাৰণতে এই লেসনটো তিনিটা ফ্ৰান্স আছে. এটা হ'ল F R A N C E এটা আছে আনটো আছে F R E N C H আৰু আনটো হ'ল এ ফ্ৰান্স. তো এইটো মনত ৰাখিব এ ফ্ৰান্স F R A N C E এইটো ফ্ৰান্স দেশৰ নাম আৰু F R E N C H এইটো ফৰাচী ভাষা মানে ফ্ৰান্সৰ ভাষা আৰু F R A N Z এইটো হ'ল লিটল ফ্ৰান্স. তো কি হৈছে বাট নাথিং হ্যাপেন্ড. কিন্তু একো ঘটা নাছিল. যি মানে লিটল ফ্ৰান্সে যি ভাবিছিল যে যি ভয়ত তেওঁ স্কুলৰ ভিতৰত স্কুলৰ কোঠাৰ ভিতৰত সোমালে যে আজি বা তেওঁৰ কি হয়, কিন্তু সেদিনাখন তেওঁ ভবা মতে একো নঘটিল. M. Hamel তেওঁক কি কৰিলে চালে আৰু তেওঁক বৰ দয়াৰ সৈতে তেওঁক ক'লে বা বৰ মৰমৰ সৈতে তেওঁক ক'লে যে হে লিটল ফ্ৰান্স তুমি তোমাৰ সিট লৈ বা তুমি তোমাৰ বহা ঠাই লৈ সোনকালে যোৱা. We are beginning without you. আমি তোমাক নোহোৱাকৈ আৰম্ভ কৰিবলৈ গৈছিলোঁ. I jumped over the bench and sat down at my desk. তাৰপিছত লিখকে কৈছে এনেকুৱা কথা শুনাৰ পিছত মই আনন্দত বেঞ্চৰ ওপৰ দি জঁপিয়াই মই কি কৰিছোঁ মোৰ ডেস্কত গৈ বহিছিলোঁ. Not till then, when I had got a little over my fright, did I see that our teacher had on his beautiful green coat
not till then তেতিয়ালৈকে নাছিলো when I had got a little over my fright তো প্ৰথম অৱস্থাত লিটল ফ্ৰান্সে লক্ষ্য কৰা নাছিল যে এম হামেলে কি পিন্ধিছে নিপিন্ধিছে তাৰপিছত যেতিয়া তেওঁ ভয় ভয় কৈ মানে তেওঁৰ সিটত আনন্দ মনে যেতিয়া বহিলে তাৰপিছত অলপ ভয় ভয় কৈ তেওঁ কি কাৰ্পিনে চাবলৈ ধৰিলে এম হামেলৰ পিনে চাবলৈ ধৰিলে আৰু দেখিলে যে I see that our teacher had on his beautiful green coat হেদিনাখন শিক্ষকজনে কি কৰিছে ধুনীয়া গ্ৰীণ কোট পিন্ধিছে he is a frilled আৰু তাৰ is a frilled shirt তাৰপিছত তেওঁৰ কি এটা শাৰ্ট আছিল ধুনীয়া ধৰণৰ সেই শাৰ্টটো পিন্ধিছে and the little black silk cap আৰু এটা সৰু ব্ল্যাক ৰঙৰ ব্ল্যাক কালাৰৰ সিল্কৰ এটা ক্যাপ মানে টুপি পিন্ধিছিল all embroidered আৰু সকলোবোৰ কি কৰা আছিল embroidered মানে এমব্ৰয়ডাৰী কৰা আছিল that he never or except on inspection and prize days যেটো তেওঁ সাধাৰণতে কেতিয়াও ইনস্পেকশনৰ দিন মানে ইনস্পেকশনৰ দিন আৰু প্ৰাইজ ডে হয়তো কোনো ইনস্পেকশন মানে পৰিদৰ্শনৰ কোনো অফিচাৰে হয়তো স্কুল পৰিদৰ্শন যেদিনাখন কৰিব আহিছিল তেতিয়া তেওঁ পিন্ধিছিল নাইবা কোনো স্কুলত যদি কোনো দিনাখন বটা বিতৰণি সভা হৈছিল তেতিয়াহে তেওঁ পিন্ধিছিল তাৰ বাহিৰে তেওঁ সেই ড্ৰেছটো পিন্ধা নাছিল besides ইয়াৰ উপৰিও the whole school seemed so strange and solemn আৰু ইয়াৰ উপৰিও কি হৈছিল গোটেই স্কুলখন একেবাৰে আচৰিত যেন লাগিছিল but the thing that surprised me most was to see on the back benches that were always empty the village people sitting quietly like ourselves তেওঁ কি হেদিনাখন বৰ আচৰিত অনুভৱ কৰিছিল কিন্তু but the thing that surprised me কিন্তু যেটো বস্তু মোক বৰকৈ আচৰিত কৰিছিল was to see মানে চাই on the back benches মানে পিছফালে থকা বেঞ্চবোৰত that are always empty যিবোৰ বেঞ্চ সদায় কি আছিল খালি আছিল the village people sitting quietly like ourselves হেদিনাখন গাঁৱৰ মানুহবোৰে আমাৰ দৰে বহি আছিল the old houser with his three cornered head old houser নামৰ এজন গাঁৱৰ ব্যক্তি তাৰ তিন কুনিয়া এটা টুপিৰ হৈতে কি কৰি আছিল বহি আছিল the former mayor তাৰপিছত আগৰ যিজন মেয়ৰ সেই মেয়ৰজন কি বহি আছিল the former postmaster তাৰপিছত আগৰ postmaster জন বহি আছিল and several others besides ইয়াৰ উপৰিও আৰু বহু কেইজন বহি আছিল ইয়াৰ উপৰিও আৰু বহুত মানুহ বহি আছিল everybody looked sad প্ৰত্যেকজন মানুহক দুখিত দেখা গৈছিল and Hauser had brought an old primer thumbed at the edges and he held in open on his knees with his great spectacles lying across the pages আৰু কি old Hauser নামৰ যিজন ব্যক্তি পিছফালে বহি আছিল তেওঁ এখন কি old primer মানে গেজেটৰ নিচিনা বা পেপাৰৰ নিচিনা এখন পেপাৰ লৈ আহিছিল আৰু কি কৰিছিল তেওঁ কি কৰিছিল তাৰ আঁঠুৰ ওপৰতে এখন ৰাখিছিল আৰু তাৰ গ্ৰেট স্পেক্টিকলছ মানে ডাঙৰ চশমাৰ যোগেদি তেওঁ কি কৰিছিল সেই প্ৰাইমাৰখনৰ বা সেই কাকতখনৰ পৃষ্ঠাবোৰ তেওঁ কি কৰিছিল ৰোটপালত কৈ চাই আছিল While I was wondering about it all, M. Hamel mounted his chair and in the same grave and gentle tone which he had used to me said,
while I was wondering about it all jetia moi ei wondering mane asorit howa while I was wondering about it all ei hoklobor bostu sai jetia moi asorit hobo dorisilu ba asorit hoi asilu M Hamel mounted his chair M Hamele ki korisil tehor chair usor le goisil and in the same grave and gentle tone aru bor বিনম্র ভাষাৰে বা ভদ্ৰ ভাষাৰে বা মধুৰ ভাষাৰে which he had used to me যেনেকুৱা মধুৰ ভাষা মোক ব্যৱহাৰ কৰি কৈছিল যে তোমাৰ সিট লৈ গৈ বহা ঠিক আছে ঠিক তেনেদৰে তেওঁ বৰ মধুৰ ভাষাৰে কৈছিল my children this is the last lesson I shall give you যে হে ল'ৰা ছোৱালী সকল মোৰ ল'ৰা ছোৱালী সকল This is the last lesson I shall give you. মই আজি তোমালোকক হেক পাঠ দিবলৈ গৈ আছো বা মই তোমালোকক আজি হেক পাঠ শিকাবলৈ গৈ আছো The order has come from Berlin to teach only Germans in the schools of Alsace and Lorraine. যে Case the order has come from Berlin. Berlinor pora order ahise to teach only German. Kebol German bhasha hikaboloi in the schools of Alsace and Lorraine. Alsace aru Lorraine jiblak school ase hey school borot German bhasha hikoar babe Berlinor pora order ahise. The new master comes tomorrow. Notun hikhok akali ahi ase. This is your last translation. Ya tomalokor Hek Farsi part. I want you to be very attentive. jar babe moi tomalokok monojog diatu bisarisu. What a thunder clap these words are to me. Ei kotha hunar loge loge mor usro jen bajropat bhangi porar nisina hol. Oh, the wretches that was what they had put up at the town hall. তেতিয়াহে তেওঁ গম পাইছে যে সেই কাৰণে টাউন হলৰ সন্মুখত বুলেটিন বোৰ্ডৰ কাষত ইমান মানুহৰ ভিৰ তেতিয়াহে তেওঁ উপলব্ধি কৰিব পাৰিছে যে বুলেটিন বোৰ্ডৰ সন্মুখত ইমান মানুহৰ ভিৰ কিয় আছিল তাৰপিছত my last translation Why I hardly knew how to write. I should never learn anymore. I must stop here. Then, oh, how sorry I was for not learning my lessons. তাৰপিছত কি কৈছে my last translation ফ্ৰান্সে কৈছে লিটল ফ্ৰান্সে কৈছে যে মোৰ আজিয়ে হেক ফ্ৰান্সৰ পাঠ এনেকৈ কৈ আচৰিত হৈছে why কিয় I hardly knew how to write কিয় মই ফৰাসী ভাষা কেনেকৈ লিখিব লাগে বা ফৰাসী ভাষা লিখা শিকা নাছিল I should never learn anymore মই আৰু এতিয়া এই ভাষা শিকিব নোৱাৰিম I must stop there মই তাতে কি কৰিব লাগিব শেষ কৰিব লাগিব তেন্তে মোৰ তাতে শেষ কৰিব লাগিব মানে ফৰাসী ভাষা নিকাকৈ শেষ কৰিব লাগিব oh how sorry I was for not learning my lessons এতিয়া মই মোৰ পাঠবোৰ নপঢ়াৰ বাবে মোক কিমান দুখ লাগিছে for seeking birds eggs or going sliding on the sar হল এটা নদীৰ নাম কৈছে যে মই মোৰ পাঠবোৰ নপঢ়ি seeking birds eggs মই কি কৰিছিলো চৰাইৰ কণী বিচাৰি ফুৰিছিলো নাইবা সাৰ নদীত উমলি জামলি ফুৰিছো তাৰ বাবে তেওঁ কি ফৰাসী ভাষা ভালকৈ শিকিব পৰা নাই বা ফৰাসী ভাষা শিকিব পৰা নাই তাৰ বাবে তেওঁ কি দুখ অনুভৱ কৰিছে my books that had seemed such a nuisance a while ago মোৰ কিতাপবোৰ যিবোৰ মই অলপ মুহূৰ্ত আগতে nuisance বুলি ভাবিছো nuisance মানে বোজা বুলি ভাবিছো so heavy to carry আৰু কোৰিয়াওতে বৰ গধুৰ লাগিছিল my grammar and my history of the saints আৰু মোৰ বুৰঞ্জী কিতাপ
ঋষি মুনি সকলৰ বন্ধু কিতাপ আয়াৰ ওল্ড ফ্ৰেণ্ডছ নাও এতিয়া মোৰ পুৰণা বন্ধু হৈ গ'ল that I could not give up জীৱটো মই আৰু বিলাই দিব নোৱাৰিম বা ত্যাগ কৰিব নোৱাৰিম মই হেবোৰ আকৌ কি ত্যাগ কৰিব নোৱাৰিম এই পুৰণা কিতাপবোৰ এই কিতাপবোৰ যিবিলাক কিতাপ মই ইমান দিনে পঢ়া নাছিলো এইবোৰ মোৰ কি হ'ল পুৰণা বন্ধু হৈ গ'ল কিন্তু এতিয়া মই তো আকৌ ত্যাগ কৰিব নোৱাৰিম and am Hamel to the idea that he was going away that I should never see him again আৰু কি কৈছে এম হামেলে জীৱৰ আইডিয়া তেওঁ কি দিব ধৰিছে that I should never see him again যে মই তেওঁক আৰু কেতিয়াও দেখা নাপাম বা লগ নাপাম made me forget all about his ruler and how cranky he was আৰু এইবোৰ কথা ভাবি যে made me forget all about his ruler মানে তেওঁৰ ৰুলাৰৰ কথা যে তেওঁ যে আমাক বৰকে কোবাইছিল and how cranky he was আৰু তেওঁ যে কি কৰ্কট আছিল হেবোৰ কথা মই আটাইখিনি পাহৰি গৈছো এইবোৰ কথা ভাবি poor man it was in honor of this last lesson that he had to put on his fine Sunday clothes poor man বুলি ইয়াত কাক বুজিছে এম হামেলক বুজিছে that in honor of this last lesson that he had put on his fine Sunday clothes যে এম হামেলে কি কৰিছে তাৰ ক্লাছক সন্মান জনোৱাৰ বাবে তেওঁ কি কৰিছে ধুনিয়া সানডে দেওবাৰত পিন্ধা কাপোৰজোৰ পিন্ধিছে and now I understand আৰু মই বুজিব পাৰিছো এতিয়া আৰু মই এতিয়া বুজিব পাৰিছো why the old men of the village are sitting there in the back of the room যে এতিয়া মই বুজিব পাৰিছো যে ৰুমৰ পিছপিনে বা কোঠাৰ পিছপিনে যিবোৰ সিট সাধাৰণতে খালি থাকে সেই সিটবোৰত এতিয়া কিয় গাঁৱৰ মানুহবোৰ বহিছে it was because they were sorry কাৰণ হিয়তৰ কি লাগিছে দুখ লাগিছে কাৰণ হিয়তৰ কি লাগিছে দুখ লাগিছে হিয়তৰ কি দুখ লাগিছে they were sorry to হিয়তৰ দুখ লাগিছে that they had not gone to school more হিয়তে আৰু এতিয়া স্কুললৈ যাব নোৱাৰিব it was their way of thanking our master for his 40 years of faithful service and of showing their respect for the country that was theirs no more আৰু কি কৈছে it was their way of thanking our master for the 40 years of faithful service যে হিয়তে আজি শ্ৰেণীকোঠাত পিছফালে থকা বেঞ্চবোৰত বহিছে ইয়া হ'ল আমাৰ শিক্ষকজনক সন্মান জনোৱাৰ বাবে যি শিক্ষকজনে 40 বছৰ ধৰি আমাক কি ফেইথফুল সাৰ্ভিস এটা বিশ্বাসীয় এটা সেৱা আগবঢ়াই আছে বা সেৱা আগবঢ়াই আছিল and of showing their respect for the country আৰু হিয়তৰ দেশৰ প্ৰতি থকা যিটো সন্মান হেতু দেখুৱাৰ বাবে হিয়তে আইছে that was theirs no more আৰু যিখন দেশ হিয়তৰ অধীনত আকো নাই তো ইয়াতে এই ভিডিওটো শেষ কৰিলো পিছৰ ভিডিওটো মই পিছৰখিনি বুজাই দিবলৈ যত্ন কৰিম